আপোনালোক সকলোৱে এটা শুকান মাছৰ চাটনি খাই পাইছেনে নাজানো। মই আপোনালোকক দেখুৱাই আছোঁ শুকান মাছৰ চাটনিটো। ক'বচোন আপোনালোকে খাই পাইছেনে নাই। এয়া চাওক, এইটো হ'ল শুকনা মাছ। আপোনাৰ এইটো এনেকৈ পিঠা কৰি বনাই থোৱা হয়। এইটোৰ লগত বহুত বস্তু দি এইটো মানে ঢেঁকীত খুন্দা হয়। এইটোৰ লগত আপোনাৰ ক'লা কচু আছে, বিহৰ আছে, জ্বলা আছে, আপোনাৰ পিঁয়াজ আছে, সকলোবোৰ খুন্দি মানে এইটো বনাই এইটো ৰ'দত দি এনেকৈ শুকাই থৈ দিয়ে। আৰু তাৰ লগত আপোনাৰ অকণমান আদা, পিঁয়াজ আৰু আপোনাৰ জলকীয়া ইয়াতে সৰু সৰুকৈ কাটি এইটো অকণমান পানীৰ লগত গুলাই অকণমান গেছত মানে গৰম হ'ব দিব লাগিব। তেতিয়াই আপোনাৰ হৈ যাব শুকনা মাছৰ চাটনি। আপোনালোকে জনাবচোন এইটো মাছ আপোনালোকে খাই পাইছেনে নাই বাৰু। সঁচাকৈ দেখিবলৈ বহুতেই ধুনীয়া আৰু খাবলৈ বহুত টেষ্টি হয়। তো জনাব আপোনালোকে। আৰু ঘৰৰ কিছুমান বুঢ়া মানুহ থাকিলে এইবিলাক কাম কৰি সঁচাকৈ বহুতেই ভাল পায়। মোৰ শাহুমাৰ মাকে এইটো বস্তু বনায় আৰু মোৰ কাৰণে অকণমান দি পঠাইছে, মানে মোৰ আইতা দি পঠাইছে। সঁচাকৈ বুঢ়া মানুহ ঘৰত থাকিলে বহুতেই মানে বস্তু খাব পাৰি আৰু বহুত বস্তু শিকিবও পাৰি। তো আপোনালোকে জনাব দেই। আপোনাৰ এইটো শুকনা মাছটো এনেকৈ পিঁয়াজ চিয়াজ সকলোবিলাক বস্তু দি কিনে বহাই দিছোঁ। এইটো অকণমান পানী দি এইটো উতলাই উতলাই যেতিয়া পানীটো নোহোৱা হৈ যাব তেতিয়াই মানে শুকনা মাছৰ চাটনিটো হৈ যাব। তো দেখি যদি ভাল লাগিছে প্লিজ লাইক কৰিব আৰু আপোনালোকে জনাব এইটো এনেকৈ খায় নে নাখায়, খাই পাইছেনে নাই।